নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক মনত ৰখাৰ কৌশল সম্পৰ্কে জনাবলৈ এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। তোমালোকে কেৱল পঢ়ি গ'লেই সকলো কথা মনত নৰয়, তাৰ কাৰণে কিছুমান পন্থা অৱলম্বন কৰিব লাগিব। সদায় পঢ়া কথাবোৰ ৰাতি শোৱাৰ আগমুহূৰ্তত মন্থন কৰিব লাগিব। তাৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাম কাজৰ দ্বাৰা নিজক পৰ্যবেক্ষণ কৰিব লাগিব। কিছুমান কৌশল অৱলম্বন কৰি তোমালোকে পঢ়ি যোৱা কথাবোৰ মনত ৰাখিব পাৰা। আজি মই তেনেধৰণৰ এটি কৌশলৰ উদাহৰণ দিব খুজিছোঁ। ধৰা হ'ল, তোমালোকক স্কুলত বিশেষ্য পদৰ ভাগকেইটা কি কি সেই সম্পৰ্কে প্ৰশ্ন কৰা হ'ল। এতিয়া তৎক্ষণাত এই ভাগকেইটা ক'বলৈ হ'লে তোমালোকে এটা কৌশল অৱলম্বন কৰিব পাৰা। মাত্ৰ 3টা শব্দ মনত ৰাখিয়েই পদৰ ভাগকেইটা মনত ৰাখিব পাৰিবা। ধৰা হ'ল, এখন কাল্পনিক বজাৰৰ নাম চাগু কিনা বজাৰ। এই শব্দকেইটাৰ পৰা চা আৰু ৰ চাৰ এই দুটা শব্দ গুচাই দিলে তোমালোকে বিশেষ্য পদৰ ভাগকেইটি পাই যাবা। এতিয়া তোমালোকে চাই লোৱা। ইয়াত মই লিখি লৈছোঁ চাগু কিনা বজাৰ। এখন বজাৰৰ নামৰ দৰে হ'ল চাগু কিনা বজাৰ। এতিয়া চাগু কিনা বজাৰৰ পৰা চাৰ গুচি গ'ল। চাগু কিনা বজাৰৰ পৰা চাৰ ওলাই গ'ল। বাকী থাকিল গু। গু মানে আমি গুণবাচক বিশেষ্য পদৰ কথা মনত ৰাখিব পাৰোঁ। তাৰপাছত কি মানে ক্ৰিয়াবাচক বিশেষ্য পদৰ কথা মনত ৰাখিব পাৰোঁ। তাৰপাছত থাকিল না মানে নামবাচক বিশেষ্য পদৰ কথা মনত ৰাখিব পাৰোঁ। তাৰপিছত ব মানে বস্তুবাচক বিশেষ্য পদ আৰু শেষত যা মানে জাতিবাচক বিশেষ্য পদৰ নাম। এতিয়া তোমালোকে চাই লোৱা। গুণবাচক বিশেষ্য পদ, ক্ৰিয়াবাচক বিশেষ্য পদ, নামবাচক বিশেষ্য পদ, বস্তুবাচক বিশেষ্য পদ আৰু জাতিবাচক বিশেষ্য পদ। এইদৰে চাগু কিনা বজাৰৰ পৰা চাৰ গুচাই দি তোমালোকে বিশেষ্য পদৰ ভাগকেইটা মনত ৰাখিব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টি চাই কেনে পালা কমেণ্ট কৰিবা। আৰু মোৰ এই ভিডিঅ'টি চোৱাৰ কাৰণে তোমালোকক অশেষ ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ৰ বাবে চেনেলটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ ইমানেই। ধন্যবাদ।